হৰ হৰ মহাদেৱ, জয় মা কামাখ্যা, নমস্কাৰ। মই ডক্টৰ পৰশমণি শৰ্মাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু লগতে বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ৰঙালী বিহুৰ এই সময়খিনিত অসমত বিশেষকৈ বৰ্ষ চক্ৰ চোৱা, বৰ্ষ ফল চোৱাৰ এই নিয়ম আছে। সেই কথাখিনি লৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চাওক, পৰম্পৰাগতভাৱে আমাৰ অসমত তাহানিৰ যুগৰ পৰাই বৰ্ষচক্ৰ চোৱা হয়। এই যি বৰ্ষচক্ৰ, বিশেষকৈ অসম ৰাজ্য আগৰ পৰাই জ্যোতিষৰ মানে চৰ্চাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ আছিলে। সেই প্ৰাগজ্যোতিষপুৰ আগৰ যি নাম, অৰ্থাৎ জ্যোতিষৰ পৰাই প্ৰাগজ্যোতিষপুৰ আহিছিলে, গতিকে সেই প্ৰাগজ্যোতিষপুৰত জ্যোতিষৰ চৰ্চা আগৰ পৰাই হৈছিলে। আমাৰ অসমৰ নৱগ্ৰহ মন্দিৰত যি জ্যোতিষৰ চৰ্চা হৈছিলে, ঠিক সেইদৰে কামাখ্যা মন্দিৰত তন্ত্ৰৰ চৰ্চা হৈছিলে। গতিকে অসম আগৰ পৰাই জ্যোতিষ চৰ্চাত আগবঢ়া আছিলে। যদি আমি চাওঁ, অসমৰ বাহিৰে বিভিন্ন ঠাইত, নৰ্থ ইণ্ডিয়াত বা চাউথ ইণ্ডিয়াত বা এই ধৰণৰ ঠাইত এই ধৰণৰ বৰ্ষ চক্ৰ চোৱাৰ তেওঁলোকৰ কথা নাহেই। তেওঁলোকে জাষ্ট হৰস্কোপ চাই, তাৰ পৰা ৰেমেডিজ দিয়ে। কিন্তু আমাৰ ইয়াত বৰ্ষচক্ৰ চাওঁ, ত্ৰিপালবিষ্ট চাওঁ, আই বিয়ৈ চাওঁ, ৰজা কোন, মন্ত্ৰী কোন, সকলোখিনি চাওঁ। এইবাৰ ৰজা মন্ত্ৰীৰ বিষয়ে যদি আমি চাবলৈ বিচাৰোঁ, এইবাৰ এই বছৰত ৰজা হৈছে ৰবি, মন্ত্ৰী হৈছে বুধ, আৰু জলাধিপতি হৈছে শনি, আৰু শস্যাধিপতি হৈছে মংগল। এই গোটেইখিনিৰ পৰা যদি আমি চাওঁ, তেতিয়াহ'লে ৰজা যিহেতু ৰবি হৈছে, মন্ত্ৰী যিহেতু বুধ হৈছে, এইবাৰ আমাৰ অসমৰ কাৰণে বহুত বেছি ভাল এটা সময়, য'ত ৰজা ৰবি হ'ব। গতিকে এই সময়খিনি ভাল ভাল ডিচিশ্যন আহিব, গভৰ্ণমেণ্ট বহুত ধৰণৰ পলিচি নতুনকৈ আহিব, লগতে বিভিন্ন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো অসমৰ ক্ষেত্ৰত ভাল হ'ব। বিশেষকৈ জনমূৰি আয় বৃদ্ধি হোৱাৰ খুবেই সম্ভাৱনা আছে। জলাধিপতি শনি আৰু শস্যাধিপতি মংগলত ক'ৰবাত নহয় ক'ৰবাত অলপ অসুবিধা হ'লেও এইখিনি ক্ষেত্ৰত তেওঁলোকে অভাৰকাম কৰিব পাৰিব। কিন্তু ৰজা আৰু মন্ত্ৰী যিহেতু ভাল কৰিছে, এয়া হ'ল এটা বিশেষ এটা সামগ্ৰিক এটা কথা। কিন্তু এই বহাগ মাহত আমি বিশেষকৈ 12টা নক্ষত্ৰ, আমি জানো 27টা নক্ষত্ৰ আছে, 12টা নক্ষত্ৰই দান দিব লগা হয়। আমি জানোৱে, আমাৰ এষ্ট্ৰলজাৰ ওচৰত বা এনেকুৱা গণকৰ ওচৰত মানে গৈ থাকে যে দান কি দিম, কি আহিছে, বৰ্ষচক্ৰত মোৰ কিবা দান পৰিছে নেকি। তেতিয়াহ'লে আপুনি গম পাব এই 12টা নক্ষত্ৰত বিশেষকৈ দান পৰিছে, আৰু কি কি 12টা নক্ষত্ৰত দান পৰিছে মই তলত ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, তলত ইয়াত আহি আছে। সেই ব্যক্তিসকলে, এই নক্ষত্ৰৰ ব্যক্তিসকলে দান কৰিব। চাওক, আমি জানোৱেই গগনে পৰিলে মানহানি হয়, গতিকে তাত সোণ, ৰূপ, তাম বা কাপোৰ আমি ডনেট কৰোঁ। চক্ৰে যদি আপোনাৰ পৰিছে, তেতিয়াহ'লে আমি দৰিদ্ৰতা আহে, গতিকে ছাতি দান কৰিবলৈ কওঁ। তেতিয়া আমি একচুৱেলি ফাইনেন্সিয়েল লছেছ হয় বুলি আমি কওঁ। সমুদ্ৰে বুলি ক'লে আমি ভাষণ, অৰ্থাৎ ভাঁহি থকাৰ নিচিনা ডিচিশ্যন মেকিঙত সদায় প্ৰব্লেম হয়, তাৰ কাৰণে আমি সদায় শস্যদান কৰিবলৈ দিওঁ। যেতিয়া ৰসাতলে আহে, ৰসাতলে মৰণ সদৃশ আপোনাৰ কষ্ট দিয়ে, তাৰ কাৰণে আমি ঘি, চাউল ভৰ্তি, কলহ, এই সোণ, এই ধৰণৰ আমি বস্তু দিওঁ। এইবিলাকে আপোনাৰ মেণ্টেল টেনশ্যনবিলাক বঢ়ায়। গতিকে এই যে দানখিনি আমি কৰিব দিছোঁ, সেই দানখিনি আপুনি যদি অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা আপুনি কথা পাতি পেলাই আপুনি দানখিনি কৰাৰ ব্যৱস্থা কৰে, নহ'লেও আমি ইয়াত ডেছক্ৰিপশ্যন বক্সত দিয়েই দিছোঁ, তাৰ পৰাও আপোনাৰ নক্ষত্ৰ অনুযায়ী দানখিনি কৰে, আপুনি বহুত বেছি ভাল ফল লাভ কৰিব পাৰিব। এতিয়া কথা হ'ল, আমি দান ক'ত কৰিম? বহুতে আমাক কুৱেশ্যন কৰি থাকে, দান ক'ত কৰিম? প্ৰথম কথা হ'ল, নৱগ্ৰহ মন্দিৰত দান আপুনি কৰিব পাৰে, নহ'লে শনি মন্দিৰতো আফটাৰ ছানছেট আপুনি দান কৰিব পাৰে। আৰু মনত ৰাখিব, যে দান কৰে সেই দানখিনি সূৰ্য বিপ্ৰ মানুহক, অৰ্থাৎ গণসকলকে দানখিনি কৰিব লাগে। যাকে তাকে আপুনি দানটো কৰি নিদিব। দান কৰাৰো কিন্তু কিছুমান, এই বিশেষকৈ বৰ্ষচক্ৰৰ দানখিনি কিন্তু সূৰ্য বিপ্ৰ গণকহে আপুনি দান কৰিব লাগে। ঘৰত আপুনি এই গোটেই ঘৰখনত, আপোনাৰ ঘৰখনত যদি পজিটিভিটি বিচাৰিছে, তেতিয়াহ'লে বিষ্ণু পূজা পাতিব পাৰে, নাম প্ৰসংগ বা ঘৰত পাতিব পাৰে গোটেই বছৰটোৰ কাৰণে। মন্দিৰ, নামঘৰত গৈ শৰাই দিব পাৰে, সেইখিনিও আপোনাৰ কাৰণে বহুত সুবিধা হ'ব। যদি আপোনাৰ এই আপোনাৰ কুণ্ডলীখনত যদি এই বছৰত আপুনি কৃপাপৃষ্ঠ পৰিছে বা এই ধৰণৰ কিবা বেয়া ৰিষ্ট পৰিছে, তাৰ কাৰণে আপুনি প্ৰতিকাৰ কৰিব। বিশেষকৈ কৃপাপৃষ্ঠৰ কাৰণে আপুনি জ্যোতিষীয়ে আপোনাক কৈ দিব যে আপুনি কৃপাপৃষ্ঠ পৰিছে, তাৰ কাৰণে কি নিয়ম কৰিব লাগিব, সেইখিনি আপুনি কৰি ল'ব। এই বৰ্ষচক্ৰৰ সময়তে আমি আই ব্যয় স্থিতিও বহুতে চায়। বহুতে নাহৰ পাতত মন্ত্ৰ লিখি পেলাইও আপোনাৰ এই ধৰণৰ যিটো বতাহ বৰষুণৰ পৰা হাত সাৰিবৰ কাৰণে আমি কাম কৰোঁ। চাওক, এই ধৰণৰ যিবিলাক কাম, এই কামবিলাক আপুনি যিমান পাৰে সোনকালে কৰিবৰ কাৰণে চেষ্টা কৰিব। বহাগৰ প্ৰথম সপ্তাহতে, মানে গোটেই মাহটো আপুনি কৰিব পাৰে, একচুৱেলি প্ৰথম সপ্তাহত যদি কৰে আপোনাৰ কাৰণে ভাল। যিমান পাৰে আপুনি সোনকালে দানখিনি কৰিব। কৃপাপৃষ্ঠ যদি পৰিছে, ক'ৰবাত শৰাই দিব লগা আছে, সেইখিনি আপুনি কৰি লওক। আৰু এটা কথা বহুতে আমাক সুধি থাকে যে এই যে বহাগ মাহৰ প্ৰথম দিন যিটো মানুহ বিহু হয়, এইখিনি সময়ত আমি কি কৰিম? চাওক, আপুনি যদি পাৰে হালধি, মাটিমাহ, তিল, চাউল, দুবৰি, সৰিয়হ, সৰ্বশুদ্ধি বা অলপমান নিমখ, ফিটকিৰি গুড়ি, কৰ্পূৰ, গংগাজল, গোমূত্ৰ, অগৰু, এইবিলাক দি মিক্স কৰি যদি আপুনি গা ধুব পাৰে, গংগাজল মিক্স কৰিব পাৰে, খুব ভাল।
আপুনি পিতৃ মাতৃ সেৱা ল'লে, তেওঁলোকক দুখীয়া মানুহক কিবা দান কৰিলে, এইখিনিতো কাম কৰিবই। কিন্তু আপুনি এই বহাগ মাহৰ দুটা স্পেচিয়েল দান কৰিবলৈ একেবাৰে নাপাহৰিব। সেইকেইটা হ'ল বহাগৰ যিটো প্ৰথম অমাৱস্যা পৰে, সেই অমাৱস্যাত যদি আমি মেডিচিন ডনেট কৰে আপোনাৰ গোটেই বছৰটোৰ কাৰণে বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰিব। দুখীয়া নিচলা মানুহক যদি খাদ্য আপুনি যোগান ধৰিব পাৰে আপোনাৰ কাৰণে ভাল। আৰু হ'ল অক্ষয় তৃতীয়া। চাওক, এইবাৰতো 19 তাৰিখে পৰিছেই অক্ষয় তৃতীয়া। গতিকে এই অক্ষয় তৃতীয়াৰ সময়টো যদি আপুনি দান কৰে, আপোনাৰ সেই দান কেতিয়াও ক্ষয় নাযায়। আৰু সেই যিখিনি আপুনি দান কৰে, সেই দানখিনি আপোনাৰ লাইফত সদায় সেই বস্তুখিনি সদায় অভাৱ আপোনাৰ নহয়। গতিকে বহাগ মাহৰ এই সময়খিনিত বৰ্ষচক্ৰৰ দান, কৃপাপৃষ্ঠৰ দান, লগতে অমাৱস্যা আৰু অক্ষয় তৃতীয়াৰ দানখিনি যদি আপুনি কৰে, তেতিয়াহ'লে আপোনাৰ লাইফত বহুত বেছি পজিটিভিটি আহিব। আৰু এই বহাগ মাহতে যদি আপুনি বিচাৰিছে আপোনাৰ হৰস্কোপখন, আপোনাৰ কুণ্ডলীখন এবাৰ এষ্ট্ৰলজাৰৰ ওচৰত চোৱাই লয়, তেতিয়াহ'লে আপুনি আমাৰ যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ গোটেই বছৰটোৰ কাৰণে আপোনাৰ এষ্ট্ৰলজিকেল প্ৰেডিকশ্যন, বছৰটোত আপুনি কি কৰিব কি নকৰিব, লগতে আপোনাৰ যদি বিয়া হোৱা নাই বিয়াৰ কাৰণে ৰেমেডি, চাকৰি যদি হোৱা নাই চাকৰি ৰেমেডি, সন্তান হোৱা নাই সন্তানৰ ৰেমেডি, গোটেইখিনি আপুনি ৰেমেডি আমাৰ পৰা ল'ব পাৰিব। ধন্যবাদ।